প্ৰয়াত দেবেন বৰাৰ ৬২ সংখ্যক জন্মদিবস সম্পন্ন ডক্টৰ পৰাণ বৰুৱালৈ প্ৰয়াত দেবেন বৰা সোঁৱৰণি বঁটা ২০২৫ সমাজৰত্ন ডক্টৰ নবীন চন্দ্ৰ বৰদলৈৰ প্ৰেক্ষাগৃহত যোৰহাটৰ বিশিষ্ট সমাজকৰ্মী প্ৰয়াত দেবেন বৰাদেৱৰ ৬২তম জন্মদিবসটি বিস্তৃত কাৰ্যসূচীৰ মাজেৰে অনুষ্ঠিত হৈছে অনুষ্ঠানৰ কাৰ্যসূচীৰ সভাপতি হিচাপে যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট লেখিকা নয়নবালা হাজৰিকা উপস্থিত থাকে অনুষ্ঠানত বিশিষ্ট লেখিকা ডিম্বেশ্বৰী দাসে বন্তি প্ৰজ্বলন কৰি প্ৰয়াত দেবেন বৰাদেৱৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে অনুষ্ঠানৰ মঞ্চত বিশিষ্ট অতিথিসকলৰ উপস্থিতিত সমাজৰ বৰেণ্য ব্যক্তি তথা প্ৰকৃতিবিদ বিশিষ্ট বিজ্ঞানী ডক্টৰ পৰাণ বৰুৱাক এক মাংগলিক পৰিৱেশৰ মাজত স্বৰ্গীয় দেবেন বৰা সোঁৱৰণি বঁটা ২০২৫ প্ৰয়াত দেবেন বৰা পৰিয়ালৰ ন্যাসৰ তৰফৰ পৰা প্ৰদান কৰা হয় অনুষ্ঠানৰ মঞ্চতে সমাজৰ কেইবাজনো বিশিষ্ট লোকক সম্বৰ্ধনা জনোৱা হয় তেওঁলোক ক্ৰমে যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ হাজৰিকা বিশিষ্ট ক্ৰীড়াবিদ নয়নজ্যোতি শৰ্মা প্ৰাক্তন পৌৰপতি প্ৰশান্ত কুমাৰ বৰা কবি মামণি দত্ত বিশিষ্ট চিত্ৰশিল্পী কেপ্টেইন বিপিন চন্দ্ৰ হাজৰিকা গীতিকাৰ ডক্টৰ লোহিত গগৈ অধ্যাপক বিজয় কৃষ্ণ বৰা অনুষ্ঠানৰ মঞ্চত প্ৰয়াত দেবেন বৰাৰ পত্নী বিশিষ্ট লেখিকা গীতিকাৰ ৰীতাঞ্জলি দত্ত বৰাৰ দীৰ্ঘোজ নামৰ উপন্যাসখন উন্মোচন কৰাৰ লগতে তেখেতৰ এটি গীত উন্মোচন কৰা হয় উপন্যাসখন উন্মোচন কৰি বিশিষ্ট সমাজকৰ্মী শিক্ষয়িত্ৰী বৰ্ণালী শইকীয়া বৰাই অনুষ্ঠানত যোৰহাটৰ কেইবাজনো সমাজকৰ্মী আৰু শিক্ষাবিদ উপস্থিত থাকে তেওঁলোক ক্ৰমে বিশিষ্ট বিজ্ঞানী ডক্টৰ প্ৰমোদ চন্দ্ৰ নেওগ অধ্যাপিকা আনমনা বৰা সমাজকৰ্মী ঈশ্বৰ প্ৰসন্ন বৰদলৈ উদ্যোগী যুৱক শিৱচান্দ হাতীবৰুৱা শিল্পী ৰবীন হাতীবৰুৱা ৰিণ্টু শইকীয়া শ্যামল ভূঞা প্ৰদ্যুৎ বৰুৱা স্তুতি শৰ্মা বিশিষ্ট বিজ্ঞানী ডক্টৰ গিৰীন্দ্ৰনাথ হাজৰিকা প্ৰকাশক ৰেব বৰা উপস্থিত থাকে অনুষ্ঠানৰ মঞ্চত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা যোৰহাট হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে কৃতি ছাত্ৰ হিফাজ আলীক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় অনুষ্ঠানত ডক্টৰ গীতিমণি হাতীমুৰীয়া নিহাৰিকা সোণোৱালৰ কবিতা আবৃত্তি অঞ্জুমণি বৰাৰ পৰিচালনাত পৰিৱেশিত দিহানাম মৌচুমী বাহৰী নৃত্যানুষ্ঠান আৰু সমন্বয় নৃত্যগোষ্ঠীৰ শিল্পীসকলে পৰিৱেশন কৰা নৃত্যানুষ্ঠান আছিল কাৰ্যসূচীৰ বিশেষ আকৰ্ষণ প্ৰয়াত দেবেন বৰাৰ পত্নী লেখিকা ৰীতাঞ্জলি দত্ত বৰাই শলাগৰ শৰাই আগবঢ়ায় অনুষ্ঠানটি আধৰে ঘোষক কুমুদ চন্দ্ৰ দাসে প্ৰয়াত দেবেন বৰা পৰিয়ালে অনুষ্ঠানত উপস্থিত থকা সকলোজনকে কৃতজ্ঞতা জ্ঞাপন কৰে যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ প্ৰতিবেদন AIN লাইভ আৰু এটি জাতি তেখেতৰ শিৰত তুলি দিব পৰিয়ালে এখনি প্ৰশস্তি পত্ৰ আছে সকলোৱে স্পৰ্শ কৰি দিব পৰিয়ালৰ লগতে সকলোকে আমি এটি হাত তালিৰে তেখেতক শ্ৰদ্ধা নিবেদন কৰিবৰ কাৰণে অনুৰোধ কৰিছোঁ মোৰ স্বামী প্ৰয়াত দেবেন বৰা দেৱৰ জন্মদিন উপলক্ষে অনুষ্ঠিত কৰা হৈছে আচলতে তেখেতক জীয়াই ৰখাৰ উদ্দেশ্যৰে এই অনুষ্ঠানটো মই 2021 চনৰ পৰা পাতি আহিছোঁ আৰু আজিৰ এই অনুষ্ঠানটোতে মই এজন বিশিষ্ট ব্যক্তিক বঁটা প্ৰদান কৰোঁ আৰু কেইবাজনো ব্যক্তিক সম্বৰ্ধনা জনাওঁ আৰু বিশেষ ছাত্ৰ ছাত্ৰীসকলকো সম্বৰ্ধনা জনোৱা হয় বাকী মই এটা গান আৰু এখন কিতাপ উন্মোচন সদায় মোৰ থাকেই আৰু আজিও এইটো উপলক্ষে তেওঁৰ জন্মদিন উপলক্ষে মোৰ এটা গান জোন জ্বলা আৰু মোৰ এখন কিতাপ ডিভোৰ্চ নামৰ সেই গ্ৰন্থখন আজি উন্মোচন কৰা হৈছে আৰু তেখেতৰ নামত এখন উৎসৰ্গিত কৰিছোঁ আজি ডক্টৰ পৰাণ বৰুৱা ছাৰক বঁটা প্ৰদান কৰিছোঁ তেওঁ বিজ্ঞানী অৱসৰপ্ৰাপ্ত RRLৰ পৰা তেওঁ অৱসৰ গ্ৰহণ কৰিছে তেখেতকে মই উপযুক্ত বুলি ভাবিলোঁ আৰু সেইকাৰণে তেখেতকে এইবাৰ ডক্টৰ পৰাণ বৰুৱা পদক্ষেপেৰে আগবাঢ়ি আহিছে তেওঁ জয়যুক্ত হওক চিৰ চেনেহী মোৰ ভাষা জননী যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271